গলত যে কিছুমানে মালা পিন্ধে, আপুনিওতো মালা পিন্ধিছে, ভাগৱত কথা শ্ৰৱণ কৰিবলৈ মালা পিন্ধাটো বাধ্যতামূলক নেকি? মালা পিন্ধাৰ কথা ভাগৱতৰ ক'ত আছে? বিনয় তালুকদাৰ, কোন জেগাটোৰ নাম লিখা নাই, বিনয় তালুকদাৰ বুলি কোনোবা জানে? তো ইয়াৰ উত্তৰ হৈছে, যেতিয়া বিয়া পাতিবলৈ যায়, আমাৰ অসমীয়া সমাজৰ কথা কৈ আছোঁ, তে মূৰত কিবা তুলসীৰ মালা এডাল পিন্ধি যায়। আপোনালোকে পিন্ধে নে? আমাৰ দেখিছোঁ। আৰু সেইটোতো কেলৈ পিন্ধে? তুলসীৰ মালাডাল কিয় পিন্ধিব লাগে? কিবা এটা আছে নেকি বাৰু? ভগৱানে কৈছে কিবা এটা যদি ভগৱানক অৰ্পণ কৰিবলৈ যাওঁ, তাত তুলসী পাত মাষ্ট কম্পালচৰি। জলন্ধৰৰ কাহিনী আমি জানো, যে তুলসী যে বৃন্দা দেৱী, তুলসী দেৱীয়ে যে অভিশাপ দিলে, তুমি শালগ্ৰাম শিলা হৈ যোৱা, শিলা হৈ যোৱা, কৃষ্ণক অভিশাপ দিলে, সেই কাহিনীখিনি নিশ্চয় জানো। তেতিয়া ভগৱান বিষ্ণুৱে কি আশীৰ্বাদ দিছিলে? তোমাৰ অবিহনে মোৰ কোনো সেৱা নহ'ব। অৰ্থাৎ তুলসী পাত অবিহনে কোনো বস্তু দ্ৰব্য ভগৱানক অৰ্পিত নহ'ব। এতিয়া কোনে কেইজনে দিয়ে নিদিয়ে নাজানো, কিন্তু শাস্ত্ৰত এনেকৈ আছে, ভগৱানক অৰ্পণ কৰিবলৈ হ'লে তুলসী পাত অৱশ্যই তাত অৰ্পিত। সেইকাৰণে মোৰ শৰীৰটো এতিয়া ভগৱানৰ সেৱাত লাগিবলৈ গৈছে, সেইকাৰণে তুলসী পাত দি পিনে মেৰিয়াই পিনে যায়। আৰু আমি ডিঙিটো সেইকাৰণে তুলসীৰ মালা পিন্ধিব লাগিব। তুলসীৰ মালা বহুতে এফেৰ পিনে এক ৰাউণ্ড, 2 ৰাউণ্ড, 3 ৰাউণ্ড, 3 ৰাউণ্ডৰ কথা কোৱা হৈছে পিন্ধিবৰ কাৰণে শাস্ত্ৰত নিৰ্দেশ দিয়া আছে। যেনেকৈ প্ৰেমানন্দ মহাৰাজে তুলসী মালা, যেতিয়া যিসকলে নিষ্ঠাবান তেওঁলোকক তুলসী মালা দিয়ে, সকলোৰে কাৰণে নহয়। যেনেকৈ এই লগুণডাল পিন্ধাই যে ব্ৰাহ্মণসকলক, এইডাল, তো এইটো সকলোকে নিদিয়ে, যোগ্য হ'ব লাগিব, তেতিয়াহে পাব। যে বন্দুক ৰাইফলবিলাক যাক তাক দি দিয়ে নেকি? সেই ভাল ভাল মেচিন গান, কি বোলে দামী দামী বন্দুকবিলাক যে যাকে তাকে নিদিয়ে নহয়। সেয়া আছাম ৰাইফলকেইটাক দি দিব নেকি? এইকেইটা পুলিচকেইটাক সেইটো নিদিয়ে, সেইকেইটাকে এনেকুৱাকৈ দীঘলীয়াকেইটা দিব, হয় নহয়? তো এইটো অৱশ্যে কম্পালচৰি, ইটছ এ কম্পালচৰি। জন্মৰ পিছতে তাক, যেনেকৈ আমাৰ অন্নপ্ৰাশন হয়, অন্নপ্ৰাশন মানে হৈছে মুখত প্ৰথম ভাত দিয়া বুলি কয়, যিটো আমাৰ কালচাৰ আছে, বৈদিক কালচাৰ। 16টা সংস্কাৰৰ কথা বৈদিক কালচাৰ দিয়া আছে, শাস্ত্ৰত দিয়া আছে। কোনে কেইজনে জানে বৈদিক কালচাৰবিলাক? সেই আমাৰ কোনো এইবিলাক নিয়ম নাই। আৰু নিয়ম নাই টিয়ম নাই নহয়, তুমি যেতিয়া যিখন দেশত থাকিবা সেই দেশৰ নিয়ম পালন কৰিবলৈ বাধ্য। জীৱ জন্তুবিলাকৰ কোনো নিয়ম চিয়ম নাই, না হিন্দু, না খ্ৰীষ্টান, না মুছলিম, না। আৰু তুমি আত্মাৰ ওচৰত গৈছা, তেতিয়াহ'লে তোমাৰ কোনো নিয়ম নাই। ঋষভদেৱ বা আমাৰ শুকদেৱ গোস্বামী, তেওঁলোকৰ কোনো নিয়ম চিয়ম নাই। জড়ভৰত কোনো নিয়ম নাই, নিয়মৰ ওপৰত তেওঁ পৰমহংস স্তৰ। যেনেকৈ সন্যাসীসকলৰ 4টা আশ্ৰম আছে, কুটিচক, বহুদক, পৰিব্ৰাজক আৰু হৈছে পৰমহংস। পৰমহংস স্তৰত গ'লে তাৰ আৰু কোনো এইবিলাক নিয়ম নাথাকে। আৰু তেওঁ পায়খানা কি আৰু ভাল বস্তু কি, তাৰ কোনো পাৰ্থক্য নাই, চব তাৰ কাৰণে এক। গোটেই সব জেগাতে তেওঁৰ একই অনুভূতি। সেই ব্ৰহ্মভূত প্ৰসন্ন আত্মা, না সৰস্বতী না কাংচৰ, ব্ৰহ্মভূত তেওঁলোক। কিন্তু আমাৰ যেতিয়া নিয়ম আছে, সেইটো পিন্ধিবলৈ শাস্ত্ৰত দিয়া আছে, যে আমাৰ শৰীৰটো ভগৱানৰ সেৱাত লগাবৰ কাৰণে তুলসীৰ মালা পিন্ধাৰ কথা, ঊৰ্ধ্বপুণ্ড্ৰ তিলকৰ কথা দিয়া আছে। এতিয়া যে আমি সনাতন ধৰ্মৰ যদি ধৰ্মাৱলী হওঁ, তেতিয়াহ'লে এইখিনি অৱশ্যই নিয়ম পালন। যে ইউনিফৰ্ম কেলৈ পিন্ধে? তেতিয়াহ'লে স্কুলত শিক্ষাটো কি দৰকাৰ? শিক্ষাটোহে দৰকাৰ, ইউনিফৰ্মৰ দৰকাৰ নাই না। যে আৰ্মিবিলাকে কিয় ড্ৰেছ পিন্ধিব লাগে, এনেকুৱা টুপি পিন্ধে বা কিবা কিবি, ডক্টৰবিলাকে বগা ড্ৰেছ পিন্ধে? নিয়ম আছে কিছুমান, নিয়ম নথকা নহয়। যেতিয়া আমিতো কওঁ এইটো হৈছে কুকুৰৰ ডিঙিৰ কি বুলি কয়, বেল্ট। যিবিলাক বেল্ট থকা কুকুৰক মাৰিব নোৱাৰিবা তুমি ফটককৈ, কিন্তু ৰাস্তাত ঘূৰি ফুৰা কুকুৰক যোনে তোনে গাড়ী চেপিলে কোনো নহয়, বা কোনোবা মাৰিলে কোনো কৰিব পাৰে। বেল্ট থকা কুকুৰ মানে ইয়াৰ মালিক আছে, আৰু তাত যদি হাত দিবলৈ গ'লে বিপদ আছে। আমি বেল্ট থকা কুকুৰ। আৰু তিলক কৰা মানে হৈছে আমি বিবাহিত, আমাৰ এজন স্বামী আছে। আৰু তিলক নাই কৰা তাৰমানে তোমাৰ বিবাহিত নহয়, তেওঁ অবিবাহিত বা বিধৱা হ'ব পাৰা, তোমাৰ স্বামীয়ে নাই, তোমাৰ হয় বিয়া হোৱা নাই, নহ'লে তোমাৰ স্বামী নাই, মৰিলে। তিলকটো হৈছে, ঊৰ্ধ্বপুণ্ডটো হৈছে এইটো আমাৰ শিৰত সেন্দুৰ লোৱাৰ নিচিনা, ইয়াৰ পৰা একদম পুৰা এইডোখৰলৈকে শিৰত সেন্দুৰ লয় যেনেকৈ। এইবিলাক নিয়ম আছে, এইখিনি ভুল কৰিলে নহ'ব শাস্ত্ৰত। আৰু কি লিখাছে? গিৰীশ কাকতি, গীতাৰ মাহাত্ম্যত কি গীতা দান কৰিবলৈ কৈছে অলপ ক'বনে? গিৰীশ কাকতি, গীতাৰ মাহাত্ম্যত কি গীতা দান কৰিবলৈ কৈছে? গীতাৰ জ্ঞান দান কৰিবলৈ কৈছেতো। জয় ইদং পৰম গুজ্জং মদ ভক্তস্য অভিদাস্য, গীতাতে কৈছে, মাহাত্ম্যত বাদ দিয়া, গীতাতে কৈছে।
যিসকল মোৰ প্ৰিয় হ'ব বিচাৰে, এনেকুৱা প্ৰিয় মোৰ অতীততো নাছিল, ভৱিষ্যততো নহ'ব, যিসকলে এই গীতাৰ জ্ঞান মোৰ ভক্তসকলক দিয়ে। এতিয়া মইনো এজন এজনক কিমান কৈ থাকিম, সেইকাৰণে গীতাখন যে প্ৰভুপাদে লিখিছে, গীতাখন তাৎপৰ্য থকা গীতাখন মই দি দিওঁ, সেইখন পঢ়িবা, তুমি বুজি পাবা, নুবুজিবা সুধিবা। সেইকাৰণে গীতা দানৰ কথাটো ভগৱানে নিজেই কৈছে, গীতা মানে গীত যি গীতৰ মাধ্যমেৰে এই সংসাৰৰ পৰা মানুহ উদ্ধাৰ পাব, সেইখনকে গীতা বুলি কোৱা হয়। সেইখিনি অৱশ্যই গীতিবলৈ কৈছে, ইয়াত কোনো সন্দেহ নাই। হৰে কৃষ্ণ। তো ধুনীয়া ধুনীয়া কমেণ্ট আহিছে, প্ৰশ্ন আহিছে, ভাল কথা। আমি সেইখিনি আলোচনা কৰিবলৈ মই কোনো কুণ্ঠাবোধ নকৰোঁ। মই যিখিনি শিকি আহিছোঁ এই 20 বছৰে গুৰুৰ আশ্ৰমত থাকি, সেইখিনি অৱশ্যই মই দিবলৈ চেষ্টা কৰিম। আৰু মোৰ যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে আঙুলিয়াই দিব, মই তাৰ কাৰণেও আপোনালোকৰ ওচৰত অনুৰোধ কৰিলোঁ। কাৰণ মানুহ মাত্ৰে ভুল, মোৰো ভুল হ'ব পাৰে। আমি সমালোচনা নকৰি আলোচনা কৰিব লাগে। সকলোৰে ভুল ভ্ৰান্তি থাকিব, আমি সকলোৱে মিলি জুলি আলোচনাত বহি এক হৈ আগবাঢ়ি যাওঁ, তেতিয়াহ'লে উঠি অহা প্ৰজন্মই আমাৰ পৰা ভাল এটা শিক্ষা লাভ কৰিব। নহ'লে সেই সৰুৰ পৰাই যদি ভেদভাৱ, ধৃতৰাষ্ট্ৰৰ নিচিনাকৈ দুৰ্যোধনৰ মনত ভেদভাৱ সোমাই দিলে সপোনিয়ে, তেনেকুৱা হ'ব নালাগে। মিলা প্ৰীতিৰে ৰাখিবলৈ চেষ্টা, যেনেকৈ কুন্তীয়েদি কিন্তু কোনোদিন ভেদভাৱ শিকোৱা নাই, সদায় তেওঁলোকক সন্মান কৰিবা। ধৃতৰাষ্ট্ৰক তাৰপিছতো সন্মান কৰি আছে। চাওকচোন, ইমানখিনি অত্যাচাৰ কৰাৰ পিছত ভীমক মাৰিবলৈ চেষ্টা কৰিছিলে, কিমান অত্যাচাৰ কৰিলে, তথাপি তেওঁলোকৰ মনৰ ভিতৰত চোৱাচোন কেনেকুৱা ধৰণৰ মনোভাৱ। সেইকাৰণে কৈছে এই সাধু মহাত্মাৰ এইটোৱে ভূষণ, তিতিক্ষৱ কাৰুণিকা সৰ্বত দেহিনাম অজাত শত্ৰু শান্তা সাধৱ সাধু ভূষণ। সাধুৰ সেইখিনি অলংকাৰ, এই তিতিক্ষৱ সহিষ্ণুতা, অজাত শত্ৰু, কাউকে শত্ৰু বুলি তাৰ কোনো জাতই হোৱা নাই আজিলৈকে, শত্ৰু জন্মই হোৱা নাই, কাউকে শত্ৰু বুলি নাভাবেই। যিমানে তেওঁক শত্ৰু বুলি ভাবিলে তেওঁ শত্ৰু বুলি নাভাবে, এনেকুৱা ধৰণৰ। শান্ত, কাৰণ তেওঁ ভক্তি মুক্তি সিদ্ধিকামী সকলে অশান্ত। যিসকল ভক্তি সিদ্ধিকামী আছে তেওঁলোক অশান্ত। কৃষ্ণ ভক্ত নিষ্কাম, অতএব শান্ত। ক্লিয়াৰ কৰা আছে সব শাস্ত্ৰত, সব ক্লিয়াৰ কৰা আছে, কোনো ডাউট নাই। এতিয়া শাস্ত্ৰ গ্ৰন্থ পঢ়িব লাগিব। চৈতন্যৰ ভক্ত নিত্য কৰ সংগ, তবেতো বুজিবে সিদ্ধান্ত সমুদ্ৰৰ তৰংগ। এই শাস্ত্ৰৰ সিদ্ধান্তবিলাক বুজি পাবলৈ হ'লে এই সুত গোস্বামী, সুকদেৱ গোস্বামীৰ দৰে এই পৰম্পৰাত থকা তেনেকুৱা ধৰণৰ উদাসীন, সংসাৰৰ প্ৰতি সম্পূৰ্ণ গোস্বামী, যিসকলে নিজৰ ইন্দ্ৰিয় কণ্ট্ৰলত ৰাখিব পাৰিছে, তেওঁলোকৰ শৰণ গ্ৰহণ কৰিব লাগিব। আমি প্ৰভুপাদৰ শৰণ গ্ৰহণ কৰিছোঁ, প্ৰভুপাদৰ শিক্ষাবিলাক আমি আলোচনা কৰিছোঁ, নিজৰ জীৱনত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছোঁ। বাছ, ধন্যবাদ যিসকলে প্ৰশ্ন কৰিছে তেওঁলোকৰ কাৰণে। ভাল লাগিল, এনেকৈ প্ৰশ্ন দি থাকিব আৰু কমেণ্টছ দি থাকিলে ভাল লাগিব। প্ৰশ্ন দিয়ক, কমেণ্ট দিয়ক, মোৰ বেয়াখিনিও কওক, অসুবিধা নাই। মোৰ অকল ভাল ক'ব লাগিব এনেকৈ ভাল ক'বলৈ দৰকাৰ নাই, মই ভালখিনি শুনিব নিছোঁ, বেয়াখিনিয়ে কওক। আৰু কিবা প্ৰশ্ন থাকিলে আলোচনা কৰিম আমি। মই নাজানিলে আকৌ কাৰোবাক সুধি আপোনাক জনাম, কোনো অসুবিধা নাই। তাতে কোনো লাজৰ কথা নহয়, আমি শিকিবলৈহে আহিছোঁ। আমি সকলোৱে উদ্ধাৰ হ'ব লাগিব এই জগতৰ পৰা। মিলিজুলি আহক, সকলোৱে মিলিজুলি আগবাঢ়ি যাওঁ। হৰে কৃষ্ণ। ঠিক আছে। ওম জ্ঞানতিমিৰান্ধস্য জ্ঞানাঞ্জন শলাকয়া চক্ষুৰুন্মিলিতাং যেন তস্मै শ্ৰী গুৰুৱে নমঃ।